নমস্কাৰ। সদৌ অসমবাসী ৰাইজলৈ আজি এটা মই নতুন ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাওকচোন। আজি মই ৰাতিপুৱাই ভাবিলোঁ কেঁচা পিঠাগুড়িৰে সৈতে পানী পিঠা বনাম। আজিৰ যুগত পানী পিঠা বহুত লোকে বনাব নাজানেই, বিশেষকৈ নৱপ্ৰজন্মৰ ছোৱালী বোৱাৰীসকলে পানী পিঠা বনাবলৈ পাহৰিয়ে গৈছে। সেয়েহে মই মোৰ যিহেতু ছোৱালীৰ ঘৰত আছোঁ তেজপুৰত, এতিয়া মই এয়া পানী পিঠা বনাবলৈ আজি মিক্সিত পিঠাগুড়ি চাউল তিয়াই থৈছিলোঁ আৰু মিক্সিত মই চাউলখিনি খুন্দিলোঁ, মিক্সিতে পিচিলোঁ, পিচি পেলাই লৈ এতিয়া এয়া মই পানী পিঠা বনাই আছোঁ। এয়া চাওকচোন, এয়া ধুনীয়াকৈ মিক্সিত মাৰি মিক্সিত চাউলখিনি দি লগে লগে আপোনালোকে গুড়া কৰি ল'ব পাৰে। অকণমান পানী অকণমান ওপৰত, চাউলতকৈ অকণমান ওপৰত পানী দি তাতে মিঠাতেল অকণো দিব পাৰে। আৰু যদি কাৰোবাৰ চুগাৰ প্ৰেছাৰ নাই তেতিয়াহ'লে আপোনালোকে অকণমান চেনি দিও বনাব পাৰে। এয়া মই বনাই আছোঁ চাওকচোন। এয়া মই বাতিটোত অকণমান তেল লৈ লৈছোঁ। এয়া টাৱাত মই তেল দিছোঁ, আৰু টাৱাত তেল দি মই কাপ এটাৰ জোখত লৈ লৈছোঁ। এই কাপ এটাৰ জোখত মই লৈ লৈছোঁ। এই কাপটো দি এতিয়া মই টাৱাখনত চাওকচোন তেনেদৰে পানী পিঠাটো বহাই দিছোঁ। ধুনীয়াকৈ গোল হৈ গৈছে। যদি অকণমান ইফাল সিফাল থাকে তেতিয়াহ'লে আপোনালোকে আকৌ নিজে ধুনীয়াকৈ দি ল'ব পাৰে। এয়া চব ধুনীয়াকৈ মই বনাইছোঁ। দি অকণমান ঢাকনা দি দিব, খুব বেছি জুইত নিদিব। তাৰপিছত আপোনালোকে অকণমান পিছতে দেখিব পানী পিঠাটো হৈ আছে। এয়া চাওক, মই পানী পিঠা বনাইছোঁ। এয়া মই ধুনীয়াকৈ মই পানী পিঠা বনাইছোঁ আৰু লগতে এয়া চব্জিও বনাইছোঁ। এয়া চব্জি বনাইছোঁ। চব্জিৰ লগত পানী পিঠাটো খাই খুবেই ভাল লাগে। গতিকে খুব সহজ উপায়েৰে পানী পিঠা খালে নিৰোগী হৈ থাকিব পাৰে, সুস্থ হৈ থাকিব পাৰে। যিহেতু চাউলত কোনো ভেজাল নাথাকে, সেয়েহে আপোনালোকে চাউলৰ দ্বাৰা এনেকৈ বনাই ল'ৰা ছোৱালীকো খুৱাব পাৰে আৰু নিজেও খাব পাৰে। সদায় নহ'লেও মাজে মাজে আপোনালোকে এনেদৰে বনাই খাবচোন, বহুত ধুনীয়া লাগে। মই এইটো পানী পিঠাও আপোনালোকক উঠাই এতিয়া দেখুৱাইছোঁ। বেছি সময় নালাগে, অকণমান সময়তে হৈ যায়। এয়া হৈয়ে গ'ল চাওকচোন, ধুনীয়াকৈ এয়া হৈ গৈছে। মই অৱশ্যে পানী পিঠা বনোৱাত ভাল, আগৰে পৰাই মই বহুত পানী পিঠা বনাওঁ। এইটো দেখিলেনে পানী পিঠাটো কি সুন্দৰকৈ হৈ উঠিছে এইটো। গতিকে এইটো এটা পানী পিঠা এনেদৰে ধুনীয়াকৈ বনাব পাৰে, বনাই আপোনালোকে খাব। আমি আজি ভাবিছোঁ ছোৱালীৰ ঘৰত, ছোৱালীৰ শহুৰ দেউতাই সদায় ছোৱালীক পানী পিঠা বনাবলৈ দিয়ে। তাই পানী পিঠা বনালে পানী পিঠাটো অকণমান ভাজ হৈ যায়, মোৰ নিচিনা গোল নহয়, ধুনীয়া নহয় বোলে শহুৰেকে সদায় কয়, মায়েৰে ইমান ধুনীয়া পানী পিঠা বনায়। এতিয়া সেইকাৰণে আজি পানী পিঠা বনাই ঘৰৰ সকলোকে খুৱাম বুলি এয়া পানী পিঠা বনালোঁ। এয়া কেইবাখনো পানী পিঠা বনালোঁ। এয়া গোটেই ঘৰৰ পৰিয়ালে খাব। গতিকে আজি আপোনালোকলৈ এই ভিডিঅ'টো মই পঠালোঁ। এতিয়া আকৌ এটা মই পানী পিঠা বনাম। এয়া চাওকচোন, তেল অকণমান, বাতি এটাত অকণমান তেল লৈ, কপাহ অকণ হওক বা কোমল কপাহী কাপোৰ হওক, অকণমান এনেকৈ সানি ল'ব, ধুনীয়াকৈ দি দিব। দি দিলে পানী পিঠাটো গোল হৈ যাব। এয়া ধুনীয়াকৈ গোল হৈ গ'ল। এটা কাপৰ হিচাপত ল'ব, ধুনীয়াকৈ এয়া ঢাকি দিব। এয়া চাওক, এটা ধুনীয়াকৈ হৈ আছে। মই আপোনালোকে এনেধৰণে বনাই খাব বুলি আশা কৰিছোঁ। যিহেতু এইটোৱে নিৰোগী কৰি ৰাখে, কোনো অপকাৰ নহয়। কিছুমানে কয় গেছ হয়, কিন্তু মই ভাবোঁ গেছ নহয়, যিহেতু চাউলৰ দ্বাৰাই বনোৱা হয়, কোনো ভেজাল খাদ্য নহয়। গতিকে আপোনালোকে মাজে মাজে পাৰিলে এনেধৰণে বনাই খাব। এয়া এইটো পিঠাও হ'ল, বহুত সোনকালেই হয়, চাবচোন, বহুত সোনকালে হয়, পটককৈ হয় এইটো।
এইটো হৈয়ে গ'ল। আকৌ এইটো চাওক, এইটো মোৰ নাতিটোলৈ অকণমান সৰুকৈ বনাইছোঁ, তাক সদায় সৰুকৈ লাগে। এইটো এটা হ'ল, দেখিছেনে? ধুনীয়াকৈ মই বনালোঁ। এয়া পানী পিঠা হৈ গ'ল। আৰু পিঠাগুড়ি মই খুন্দি থৈ দিছোঁ। পিঠাগুড়ি, শুকান পিঠাগুড়ি মই খুন্দি থৈছোঁ। আজি ভাপত দিয়া পিঠাও বনাম। নাৰিকল ৰুকিব পৰা নাই, নাৰিকল ৰুকিলে মই এয়া ভাপত দিয়া পিঠাও বনাম। গতিকে মই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এইটো পানী পিঠাও আপোনালোকৰ আগতে এতিয়া মই 3টা পানী পিঠা বনালোঁ। এয়া পানী পিঠা হৈ গ'ল আৰু এয়া থৈ দিছোঁ। এয়া চাওক, ধুনীয়াকৈ হৈ গ'ল। এয়া চব্জি সৈতে পানী পিঠা খাব পৰা যাব। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। পিছলৈ আকৌ মই